বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰী বজাৰৰ যিখিনি চব্জি বজাৰ বা সৰু সুৰা ফাৰ্নিচাৰৰ দোকান পোহাৰ আছে, এইখিনি মহলদাৰসকলক উপযুক্ত কৰ কাটল আদায় দি দীৰ্ঘ সময়ৰ পৰা ইয়াতে ব্যৱসায় বাণিজ্য কৰি থকা সৰু সৰু ব্যৱসায়ীসকলক বিজেপিৰ এচাম দলালে যিসকলে তেওঁলোকৰ পৰা সপ্তাহ আদায় বিচাৰে, সেই পইচা নিদিয়াৰ কাৰণে আজি বিভিন্ন প্ৰকাৰে তেওঁলোকক বাধা অভিমুখী কৰি ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। আজি দেখা গৈছে যে এই ক্ষেত্ৰত চাৰ্কুল অফিচাৰ এজন গুণ্ডা প্ৰবৃত্তিৰ নাৰী আৰু তেখেতে আহি এই মানুহখিনিক দাবী ধমকিৰে জেগাখিনি খালী কৰিবলৈ কৈছে। আজি চাৰ্কুল অফিচাৰক আমি সুধিব বিচাৰিছো যে এই মাটিত ব্যৱসায় বাণিজ্য কৰিবলৈ কি বহৰী বজাৰ কৰিব নালাগে নেকি? ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক সুধিব বিচাৰিছো। তেওঁলোকক বাৰম্বাৰ এই কথা প্ৰশ্ন কৰাৰ পিছতো যেতিয়া তেওঁলোকে এই সমষ্টিৰ এজন জনপ্ৰতিনিধি তেওঁলোকে সেই জবাব দিবলৈ নিবিচাৰে, তেতিয়াহে ইয়াতে পৰিস্থিতি অনুধৰণৰ হ'ব বিচাৰে। আৰু কোনো ধৰণৰ কোনো ধৰণৰ নটিচ নিদিয়াকে তেওঁলোকে জেচিবি লৈ আহিছে। চাৰ্কুল অফিচাৰ কিবা গুণ্ডা নেকি? তাৰ বাপেকৰ মাটিত বহি আছে নেকি চেঙা সমষ্টিৰ এইখিনি ব্যৱসায়ীসকলে? তাৰো বাপেকৰ মাটিত বহি থকা নাই। যুগ যুগান্তৰ পৰা ইয়াতে ব্যৱসায় কৰি বহৰী বজাৰখন নিষেধ কৰিব বিচাৰিছিল তেতিয়া 2013 চনত। তাৰ পৰৱৰ্তী সময়ত মানুহে লাম লাকুটো গোটাই এইখন বজাৰ কৰি আছে। ইয়াতে কাৰো মূৰত কোনো কাৰো একো খাব যোৱা নাই নহয়। সৰু দোকান এটা কৰি খাব, মাজতে তেওঁলোকে জুয়ে পৰিল, তাৰ আগতে তেওঁলোকে ইয়াৰ পৰা ভাঙি দিলে 2013 চনত, মাজতে কাজি হেফেচাল গ'ল। এতিয়া বহৰী বজাৰখন আচলতে বহৰী অঞ্চলৰ বহৰী গাঁৱৰ দুই এজন বিশেষ ব্যক্তি যিসকলে বহৰী বজাৰখন শান্তিত চলাব দিব নিবিচাৰে। মহলদাৰ লেচি সকলোৱে জানো আমাৰ এই মানুহখিনি তেওঁলোকে কৰ কাটল অৰ্থাৎ যিখিনি খাজনা আদায় দিব লাগে সেইখিনি দি ইয়াতে আছে। মই নিজে বিধায়ক হিচাপে চাৰ্কুল অফিচত গৈ এই কাগজ পাতিখিনি হৈ তেওঁলোকক লগত লৈ গৈ মই কৈ আহিছো। তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ নটিচ নিদিয়াকে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ পিছত যদি আৰু আগুৱাই অঞ্চলত এই অঞ্চলৰ ব্যৱসায়ীসকল বা এই অঞ্চলৰ মানুহক লগত লৈ আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু চৰকাৰে কিমান দূৰলৈকে যদি প্ৰচিডিং মেইনটেইন কৰি তেওঁলোকে ইভিকশ্যন কৰি কৰক না। বহৰী বজাৰ বাদ দি যদি আমি বহৰী বজাৰ ব্যৱসায় কৰিব নালাগে, আমাৰ গৰীব মানুহখিনিক যদি ব্যৱসায় কৰিব নালাগে বহৰী বজাৰত, আমাৰ মানুহখিনিক কৈ দিয়ক মই মানুহখিনিক লৈ বেলেগ কৰবাত বজাৰ কৰিবলৈ হাত কৰিবলৈ কৈ ল'ম। যেহেতু দেখা গৈছে এইখিনি মানুহ, মই কৈছো যে যদি বহৰী বজাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু চাৰ্কুল অফিচাৰক তেওঁলোকে কৈ দিয়ক যে বহৰী বজাৰত যদি আমি এই মানুহখিনি যদি অন্তত দোকান পোহাৰ কৰিব নালাগে, কৈ দিয়ক আমি আমাৰ ব্যক্তিগত মাটিত কৰবাত নি বজাৰ সমাৰ কৰি আমি ধুনীয়াকে চলিব পাৰিম। কিন্তু দুদিন পিছে পিছে এই ধৰণৰ অত্যাচাৰ, এই ধৰণৰ ব্যৱসায়ীৰ মূৰত ৰাম টাউন হুদোৱা কাম কাজ বিলাক কৰিব নালাগে। আৰু ইয়াতে আমি উপযুক্ত পইচা দি মহলদাৰে এই বজাৰখন তেওঁলোকে লিজত লৈছে। মহলদাৰক আমি প্ৰতিদিন প্ৰতি সপ্তাহত পইচা দি আছো। তাৰপিছত আপোনালোকে পাবলগীয়া কি আছে চৰকাৰখনত? ইয়াতে কোনে কমপ্লেইন কৰিলে যে দোকান বিলাকে এই সৰু সৰু ঘুমটি বিলাকে কাৰ কি অপকাৰ কৰিছে? মই এই সমষ্টিৰ বিধায়ক, মোতকে বেছি ভাল এই সমষ্টিৰ কাৰণে চিন্তা কৰিবলৈ কোন ওলাইছে? সেই মানুহটো কোন? আজি এই মানুহখিনিৰ সন্মুখত আহি এইখিনি কথা কবলগীয়া হৈছে। মই নিজে অফিচত গৈ এইখিনি একেটা কথা কৈ থৈ আহিছো। আজি তেওঁলোকে দুদিন পিছে পিছে বহৰী বজাৰ ব্যৱসায়ীসকলক লৈ যি হেতালি খেলিছে, হেতালি খেলা নচলে। মই এজন ক্ষুদ্ৰ ব্যৱসায়ী, মই ফাৰ্নিচাৰৰ সৰু সুৰা দোকান কৰিছিলো। তো অকস্মাত আহিয়ে 4-5 দিন আগতে ফৰেষ্টাৰ এটা ষ্টাফে আহি আমাক দোকানত আহি সুধিলে যে আপোনালোকে দোকান কিয় বন্ধ কৰা নাই। আচলতে কি বহৰী বজাৰ ভাঙাৰ নামত ফৰেষ্টাৰৰ কি আছে এইটো আমি বুজি নাপালো। বন বিভাগে আহি আমাক দাবী ধমকি দি দোকানৰ পৰা, ফাৰ্নিচাৰ দোকানৰ পৰা কাঠসমূহ উঠাই লৈ গ'ল। যদি মই মিছা মাতিছো, ইয়াত বহুত ফাৰ্নিচাৰৰ দোকানী আছে, তেখেতসকলে আপোনালোকে সুধি চাওক। মোৰ পৰা তেওঁলোকে এই বন বিভাগে এই কিছুমান ফৰেষ্টাৰ আহি জোৰ জবস্তি মোৰ হাতৰ পৰা কাঠ টানি লৈ গৈছে মোৰ দোকানৰ পৰা। মোৰ এটা সৰু দোকান। গতিকে তেওঁলোকে বজাৰ ভাঙিব, উচ্ছেদ কৰিব, কিবা কৰিব, অবৈধভাৱে কোনোবাই দখল কৰি আছে, কৰি থাকক। দখল কৰি আছে যদি চৰকাৰে এই মাটিখিনি উদ্ধাৰ কৰিব বিচাৰিছে কৰক, আমাক ক'বলগীয়া নাই। কিন্তু বন বিভাগে যিটো আমাক হাৰাশাস্তি কৰিলে, এইটোক আমাৰ এটা বিচাৰ লাগে। কিয় লাগে? মই এজন দুখীয়া মানুহ মানে মিস্ত্ৰী কাম কৰা সকলোৱে দুখীয়া মানুহ। যিখিনি মাল উঠাই লৈ গ'ল, মই কাঠৰ দোকানৰ পৰা মালখিনি কিনোতে মই ৰিচিপ্ট পাতি মালখিনি নিদিয়ে এতিয়া দিয়া নাই। মই এটা আহ্বান জনাম যাতে ফৰেষ্টাৰ, আমাৰ ইয়াৰ লোকেল ফৰেষ্টাৰসকলে যাতে আমাৰ যিসকল ব্যক্তিৰ পৰা কাঠখিনি লৈছে তেওঁলোকক অনতি পলমে কাঠখিনি ঘূৰাই দিবলৈ আহ্বান জনাইছো। আৰু যে এই সংক্ৰান্তত আচলতে বহৰী বজাৰ যদি চৰকাৰে ভাবিছে বা আমাৰ এই এডিচি মহোদয়ে ভাবিছে যে অবৈধভাৱে কোনোবাই দোকান মাটি দখল কৰি বিজনেছ কৰি আছে, দোকান পোহাৰ চলাই আছে, গতিকে মই ইমান বিশেষ ভালদৰে নাজানো। যদি কোনোবাই অবৈধভাৱে দোকান মাটি দখল কৰি কোনোবাই দোকান কৰি আছে, সেইবিলাক উচ্ছেদ কৰি দিব লাগে বা ভাঙি দিব লাগে, দিয়ক। কিন্তু এই যে বজাৰ ভাঙাৰ নামত যিটো নাটক কৰি আছে তেওঁলোকে, সেই নাটকটো বন্ধ হ'ব লাগে। গৰীব মানুহৰ ওপৰত যাতে এনেকুৱা ধৰণৰ হাৰাশাস্তি নহয়, এইটো আমি চৰকাৰক আহ্বান জনাইছো।